राम भंज 3 নম্বৰ ৱাৰ্ডৰ যোৱাকালি 11 মে তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ মিলন পঞ্চায়ত আমি বিপুল ভোটত জয় হ'বলৈ সক্ষম হ'লোঁ। এই পঞ্চায়তৰ 10 গৰাকী আমাৰ সমৰ্থক ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জিলা পৰিষদৰ সদস্যলৈ বিপুল ভোটত এই পঞ্চায়তৰ পৰা জয়ী কৰাৰ কাৰণে মই মিলন পঞ্চায়তৰ সমূহ ভোটদাতাক ধন্যবাদ জনাইছোঁ। আমাৰ আটাইকেইগৰাকী ৱাৰ্ড মেম্বাৰক ধন্যবাদ জনাইছোঁ। আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যকো ধন্যবাদ জনাইছোঁ, শুভেচ্ছাও জনাইছোঁ। লগে লগে যে তেখেতসকলৰ আগন্তুক দিনবিলাক ৰাইজৰ হকে হওক, জনগণৰ হকে কাম কৰক। দেশৰ স্বাৰ্থত তেখেতসকলে জনসাধাৰণে যিহেতু নিৰ্বাচিত প্ৰতিনিধি হিচাপে আজি তেওঁলোকক নিৰ্বাচিত কৰিছে, তেখেতসকলে দায়িত্ব বুজি ৰাইজৰ হকে কাম কৰক। তাকে মই শুভেচ্ছা জনাবলৈ এই মিলন পঞ্চায়তত আজি আহিলোঁ আৰু আটাইকেইগৰাকী ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যক লগ পালোঁ, তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক আমাৰ গভৰ্ণমেণ্টৰ গাইডলাইন মতে পঞ্চায়তী ৰাজ ব্যৱস্থাত তেখেতসকলে যেতিয়া দায়িত্ব গ্ৰহণ কৰিব, দায়িত্ব গ্ৰহণ কৰা দিনাই যাতে সংকল্প লয় আমি প্ৰথমে দেশ, দ্বিতীয়তে দল, তাৰপিছতে ব্যক্তি। দেশৰ কাৰণে আমি কাম কৰিম, সমষ্টি উন্নয়নৰ কাৰণে কাম কৰিব আৰু পঞ্চায়তটোৰ যাতে যিখিনি সমস্যা মুক্ত কৰিবৰ কাৰণে চৰকাৰী আঁচনি এইবিলাক ইমপ্লিমেণ্ট কৰাত স্বচ্ছ নিকাভাৱে কাম কৰিম। এই মানসিকতাৰে তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি মই তেখেতসকলে শুভেচ্ছা দিবলৈ কাৰণে এই মুহূৰ্তত মই আমাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি নৱ বৰুৱা আৰু ৰাজ্যিক সদস্য নৱ বৰুৱা বাসগৃহত আহি উপস্থিত হ'লোহি আৰু মই ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰিবাৰ এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে পঞ্চায়ত নিৰ্বাচনত আৰু আমি আজি ইয়াত পঞ্চায়তৰ প্ৰেচিডেণ্ট কোন হ'ব, ভাইচ প্ৰেচিডেণ্ট কোন হ'ব, যিহেতু ইয়াত ST জেনেৰেল আছে ভাইচ আৰু ওমেন ৰিজাৰ্ভ আছে প্ৰেচিডেণ্ট, এনেধৰণে গোটেইখিনি ৱাৰ্ড কমিশ্যনাৰ দলৰ সদস্য জ্যেষ্ঠ নেতা সকলোৱে সৰ্বসন্মতিক্ৰমে তেখেতসকলে এইখিনি আজি সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ, যাতে আমাৰ এইখিনি যাতে কোনো ধৰণৰ মনোমালিন্য নহয়। আমাৰ দলত এইবিলাক আজিলৈকে ক'তো হোৱা উদাহৰণ নাই। প্ৰাৰ্থিত্ব দিওঁতেও কোনো ধৰণৰ মনোমালিন্য নাই, দলে যাকে দিছে তেওঁলোকে তাকে বান্ধি লৈছে আৰু এই ক্ষেত্ৰতো তেওঁলোকে অহা পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট এনেধৰণে নিৰ্বাচিত কৰি মাত্ৰ আমাৰ লক্ষ্য হ'ব লাগে আমাৰ এই পঞ্চায়তটো উন্নয়ন আৰু পঞ্চায়ত ৰাজ ব্যৱস্থাৰ গাইডলাইন অনুসৰি যেনেধৰণে আমাক 15-16 ফাইনেন্সৰ ইনষ্ট্ৰাকশ্যন থাকে সেইমতে কাম কৰিব লাগিব। তাৰ কাৰণে হয়তো আমাৰ প্ৰশাসনৰ ফালৰ পৰা প্ৰশিক্ষণো আহিব আৰু মই ভাবোঁ অহা 5 বছৰত আমি এই গ্ৰামোন্নয়নৰ শিতানৰ বা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি যিখিনি কাম আহে সকলো কাম ন্যায়িকৈ মোদীৰ যিজন সপোন আছে আমাৰ প্ৰধানমন্ত্ৰী শক্তিশালী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে ডেডিকেটলি কাম কৰি ৰাইজক একেবাৰে হটস্পট মুখ্যমন্ত্ৰী হিচাপে এতিয়া অসমত তেখেতে পৰিগণিত হৈছে ভাৰতবৰ্ষত। গতিকে তেখেতৰ আশা আমি পূৰণ কৰিব লাগিব, সমষ্টিবাসীৰ মনৰ সপোন আমি পূৰণ কৰিব লাগিব। তাৰ কাৰণে মিলন পঞ্চায়তটোৱে এক আদৰ্শ পঞ্চায়ত হওক মই তাকে কামনা কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আপোনালোকেও এই নিৰ্বাচনত যথেষ্টখিনি সহায় কৰিলে যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষত ভোট দি আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ ক্ষেত্ৰত আপোনালোককো মই ধন্যবাদ জনালোঁ। সংবাদ মাধ্যমৰ কৰ্মীসকলে সমাজৰ এক লাই খুঁটা হিচাপে আজি পৰিগণিত হৈছে, সমাজৰ ক'ত কি আছে খুঁটি নাটি সমস্যাবিলাক দেখুৱাই দিয়ে আৰু সেইটো গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী হওক আৰু মিলন পঞ্চায়ত আগন্তুক দিনত
আমাৰ চৰাইদেউ জিলাই নহয় গোটেই অসমৰ ভিতৰতে 1 নম্বৰ শীৰ্ষলৈ যাওক তাকে কামনা কৰিব। পুনৰবাৰ ৱাৰ্ড কমিশ্যনাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যক মই ধন্যবাদ জনালোঁ। কাৰণ বুজিছোঁ যে নিৰ্বাচনত জয়টো আমি হৈ যাওঁ, কিন্তু এইবাৰ এনেধৰণৰ অভূতপূৰ্বভাৱে আমি জয় হ'লোঁ বিপুল ভোটত। ইয়াৰ কাৰণটোৱে হৈছে যে চৰকাৰখনে জনসাধাৰণৰ প্ৰতি দায়িত্ব পালন কৰা বা জনসাধাৰণে যেনেধৰণে আশা কৰা মতে আমাৰ এই দলৰ চৰকাৰখনে কাম কৰিবলৈ মানে সক্ষম হৈছে। আৰু জনসাধাৰণৰ কোনো ধৰণৰ আমাৰ দলটোৰ ওপৰত অভিযোগ বা চৰকাৰখনৰ ওপৰত আস্থা দিনক দিনে যে বাঢ়ি গৈছে তাৰে প্ৰমাণ হৈছে। আৰু আমি ইমান এবাৰ কেম্পেইনো নাই, যথেষ্ট ইমান কৰা নাই, তথাপিতো জনগণে নিজে চাই ভোট প্ৰদান কৰিছে। এইটোৱে কিন্তু আমাৰ প্ৰমাণ হৈছে যে চৰকাৰখনৰ কাম কাজত তেওঁলোক সন্তুষ্ট আছে। আৰু আগন্তুক দিনত আমাৰ এই দিশে আগবাঢ়ি গ'লে মই ভাবোঁ অসমখন ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত এখনলৈ যাব, এইটো নিশ্চিত। কাৰণ দলীয় কাৰ্যকৰ্তা হ'ল খুব ডিচিপ্লিনেৰী, খুব চিনচিয়াৰলি, ডেডিকেটলি কাম কৰি আছে দলৰ কৰ্মকৰ্তা। আৰু তেওঁলোকে আজি সমাজখনক, জাতিটোক যেনেধৰণে আগলৈ লৈ যোৱাৰ সংকল্প লৈছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে চৰাইদেউ জিলাত এইবাৰ 8খন জিলা পৰিষদে আমাৰ 2টা সমষ্টিত সোণাৰী আৰু মাহমুৱাত 8খনে জয়ী হৈছোঁ। আৰু 36টা আঞ্চলিক পঞ্চায়তৰ সদস্য আমি 36টাৰে জড়িত হৈছোঁ। আমাৰ সহগোপ মিত্ৰ দলক মাহমুৱাত 2টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু সোণাৰীত 2টা দিয়া হৈছিলে, সেই 2টাৰ সৈতে 36টাই আমি 100% জয় হৈ অসমৰ ভিতৰতে আমি 1 নম্বৰ হ'বলৈ সক্ষম হৈছোঁ, 1 নম্বৰ 100% ৰিজাল্টৰ দিশত। গতিকেলৈ মই জিলাখনৰ জনসাধাৰণক বা চৰাইদেউ জিলাবাসীক মই ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে এতিয়া আগন্তুক দিনবিলাকত জনগণৰ যি কথা দিছিলোঁ নিৰ্বাচনৰ মুহূৰ্তত এই কথা মতে কাম কৰিবলৈ সকলোৱে সংকল্প লওক, তাকে মই সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ। পাইছিলোঁ তেতিয়া কেইটামান ভোটৰ কাৰণে মই জয়ী হ'ব নোৱাৰিলোঁ। কংগ্ৰেছে দুৰ্নীতি কৰাৰ কাৰণে মই কেইটামান ভোটত জয়ী হ'ব নোৱাৰিলোঁ। কিন্তু তথাপিতো আমাৰ ৰাইজসকল একত্ৰিত হৈ থাকিল। নেক্সটটো পঞ্চায়ত